শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলোৱাক লৈ টাই-আহোম যুৱ পৰিষদৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ জিলা শাখাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলাৰ। ৰঙিয়া শাখাৰ অৰ্ধশতাধিক বিষয়ববীয়ে ৰঙিয়া আৰক্ষী থানাত টাইপাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। ৰঙিয়া জিলাৰ মূল সমিতিৰ উপৰিও সেৱা বাহিনীৰ ৰঙিয়া জিলা শাখাও এজাহাৰ দাখিল কৰে। জয়গুৰু শংকৰ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখায় আজি আমি ৰঙিয়া সদৰ থানাত আমি যোৱাকালি যি ঘটনা ঘটিছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাণ অনুষ্ঠান আমাৰ হৃদয়ৰ সকল ভকত বৈষ্ণৱৰ যি আমাৰ পবিত্ৰ সংবিধানখন গ্ৰহণ কাৰ্য কৰিছে সেই প্ৰতিবাদত আমি দুষ্কৃতিকাৰীক ধৰাৰ কাৰণে আমি গোচৰ ৰুজু কৰিছোঁ। আমি কোনো সংগঠন বা অনুষ্ঠানৰ প্ৰতি আমাৰ বিক্ষেপ নাই, কিন্তু যিহেতু প্ৰত্যেক অনুষ্ঠানৰ একোটা নিয়মাৱলী বা সংবিধান থাকে, যেনে অইন সংগঠনে আমাৰ সংবিধান যি গ্ৰহণ কৰে আমি সমূহ ৰঙিয়া জিলাবাসী মৰ্মাহত হৈছোঁ আৰু সেই দুষ্কৃতিসকলক অতি শীঘ্ৰে যাতে ধৰি পেলাই দৃষ্টান্তমূলক শাস্তি তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। আপোনালোকে জানে আমি 13 নম্বৰ অধিৱেশন আমি যি সমন্বয় অনুষ্ঠিত কৰিছিলোঁ, সেই অধিৱেশন যি সমন্বয় ভাৱ আমি সমন্বয় ভাবি চলোঁ। যিহেতু আমাৰ সংঘৰ কিছুমান নীতি নিয়ম থাকে, সেই নিয়মখিনি আমাৰ সংঘৰ সংগীসকলৰ মাজতে প্ৰযোজ্য হয়, আনসকল বা বস্তু শুভাংগ নহয়। গতিকে আমি যি সংবিধান আমাৰ গ্ৰহণ কৰিছোঁ আমি তাৰ সকলো আমি যোৱাকালি আমি জিলাবাসী মৰ্মাহত হৈছোঁ আৰু সেই প্ৰতিবাদত আজি আমি এই ৰঙিয়া থানাত আমাৰ জিলা সংঘৰ পৰা এই সমস্ত আমাৰ 225খন প্ৰাথমিক শাখা আৰু 13টা আঞ্চলিকৰ ভকত বৈষ্ণৱৰ উপস্থিত আজি আমি এজাহাৰ দাখিল কৰোঁ। কৃষ্ণ জয়গুৰু শংকৰ। ইতিমধ্যে আপোনালোকে জানিছে যে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ হিয়াৰ আমঠু প্ৰাণৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান টাইপাই সদৌ অসম টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে যোৱাকালি সোণাৰীত আমাৰ পবিত্ৰ সংবিধানখন তেখেতসকলে দাহন কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি সেই উপলক্ষে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ সমূহ জিলাবাসীয়ে আমি আজি ৰঙিয়া থানাত এটা ৰুজু গোচৰ কৰিছোঁ আৰু গোচৰ তৰিছোঁ আমি তেখেতসকলক যাতে উচিত শাস্তি পায় তাৰ বাবে আমি ৰঙিয়া থানাৰ অচিক আমি দাবী জনাইছোঁ। কৃষ্ণ। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24।